বা বাক্য চেনেলটোলৈ সকলোকে নমস্কাৰ। আপুনি প্ৰজ্ঞাক লাভ কৰিব বিচাৰেনে? প্ৰজ্ঞাই মানুহক কি কৰে? প্ৰজ্ঞাই কিমান মূল্যৱান বা লাভজনক তাৰে বিষয়ে জানো আহক। যি মানুহেই প্ৰজ্ঞা লাভ কৰে তেওঁ সুখী হয় আৰু তেওঁ বিবেচনাও লাভ কৰে। ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম আৰু ইয়াৰ লাভ সোণতকৈও উত্তম। প্ৰজ্ঞা অলংকাৰতকৈও বহুমূলীয়া আৰু তোমাৰ সবিলাকৰ কোনো বস্তুকে প্ৰজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি। তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে আৰু বাওঁ হাত সমৃদ্ধশালী আৰু সন্মানীয়। তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ আৰু তেওঁৰ সকলো পথ শান্তিময়। যিসকলে তেওঁক ধৰি ৰাখে তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ আৰু যিসকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী। জিহুৱাই প্ৰজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশমণ্ডল প্ৰতিষ্ঠা কৰিলে। তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ শংক মুক্ত হ'ল আৰু ডাৱৰে নিয়ৰ বৰকালে। আজিলৈ সিমানেই। ধন্যবাদ।